চৰকাৰ বনোৱা সময়ত যেতিয়া চৰকাৰ বনাব সেইটোতো একটা নিয়ম পৰম্পৰা নিয়ম এই হিচাপে আমি আজি বিপিএফ দল হিচাপে গভৰ্ণৰৰ ওচৰত আহিছোঁ আৰু গভৰ্ণৰ ডাঙৰীয়াই আমি কোৱা মতে 3 তাৰিখত অথ টেকিং যেটো চেৰিমনিয়েল প্ৰগ্ৰাম ইয়াত আহিব বুলি আমাক ইনচুৰেঞ্চ দিছে তো সেইটো মুখেদি কৈছে এতিয়া আৰু ফৰ্মেল লেটাৰ নিশ্চয় আমাক লৈ আমাৰ বিটিসি তাতে নিশ্চয় পঠাব এতিয়া আমাৰ ওচৰত যিখিনি কৈছে ভাল আমিও আদৰণি জনাইছোঁ যেটো আমাৰ ওচৰত আহিম বুলি কৈছে সেইদিনা আৰু গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডে আছে বুলি কৈছে যদি সঁচাকৈ আহে তেতিয়া আমি একেলগে তাতে গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডেটো আমি সেলিব্ৰেট কৰিম কথা সেইটো নাই যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰাও এটা ষ্টেটমেণ্ট আমি দেখিবলৈ পাইছোঁ আৰু অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰাও আমি এটা ষ্টেটমেণ্ট দেখিবলৈ পাইছোঁ যে নহওক যোৱাকালি আমাৰ আলোচনা হৈছে যে কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ কোনো ৰিজেক্ট কৰাৰ কোনো প্ৰশ্ন নাহে ইউপিপিএলও কৈছে আমি সমৰ্থন কৰিম আমি ৰিজেক্ট কৰা নাই আৰু চিএম ডাঙৰীয়াও আমাক ষ্টেটমেণ্টত আমি দেখিবলৈ পাইছোঁ যে এনডিএ হিচাপে আমি একেলগে কাম কৰিম তো আমি আদৰণি জনাইছোঁ আৰু সেই কথাটো লৈ পেলাই কালি বা পৰহি আমাৰ মাজত ভাল এটা ডিছকাশ্যন হ'ব চিএম ডাঙৰীয়াক চিএম ছাৰক আজি আবেলি 6টা বজাত আমাক এপইণ্টমেণ্ট দিছে আমি আলোচনা কৰিম তাৰমানে আমাৰ এইটোতো নিয়ম আছে অসমৰ বছক যদি নামাতে কেনেকৈ হ'ব আমাৰ অথ টেকিঙত অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াক যদি নামাতে আমাৰ ভুল হ'ব গভৰ্ণৰ ডাঙৰীয়াক আমি যেনেকৈ মাতিছে চিফ মিনিষ্টাৰ ডাঙৰীয়াকো মাতিব লাগিব আমি ইনভাইটেশ্যন দিবলৈ যাম কথা সেইটো চেণ্ট্ৰেলতো আমি চেষ্টা কৰিম কোনোবা কেবিনেট মিনিষ্টাৰ আনিব পাৰে নেকি তো এজন কেবিনেট মিনিষ্টাৰ আনিবৰ কাৰণে আমি চেষ্টা কৰিম কথা একটাই বিটিসি স্বাৰ্থত বিটিসি বাকী ৰাইজৰ স্বাৰ্থত আমি যাৰ লগত থাকিলে ভাল হ'ব সেইটো আমি চিন্তা কৰিম বিটিসিৰ লক্ষ্যটো আমাৰ মাটি ফাটা চিধা কথা এইটো আছে না নাই সেইটো পাব্লিক অপিনিয়ন ৰাইজে ক'ব আমাক আজিৰ দিনত ৰাইজে আমাক বিপিএফ দলক মেণ্ডেট দিছে এইটো আমি সন্মান দিব জানিব লাগিব আৰু আমি সন্মান দিছোঁ এনেকুৱা নাই আপোনালোকে দেখা নাই আমাৰ বিপিএফ দলৰ যিখিনি ইলেকশ্যনৰ সময়ত যিখিনি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দি পেলাই যিখিনি কথাবিলাক আমি প্ৰচাৰ কৰি আছে নিশ্চয় বিটিসিৰ বাকী ৰাইজে সকলো শ্ৰেণীৰ ৰাইজে নিশ্চয় সেইটো একচেপ্ট কৰিব পাৰিছে যে আমি বিটিসি বাকী ৰাইজৰ কাৰণে এনেকুৱা কাম কৰিম সেইটো কৰিম এইবিলাক আমি বহুত জোৰদাৰভাৱে আমাৰ দলৰ কৰ্মীসকলে প্ৰচাৰ চলাইছে নিশ্চয় ইয়াৰ ওপৰত বিটিসি বাকী ৰাইজে নিশ্চয় বিশ্বাস কৰিব পাৰিছে যাৰ ফলত আজি বিপিএফক এনেকুৱা ধৰণত সহায় কৰিছে আৰু আমি পাহৰি নাযায় মুঠতে ৰাইজে যেনেকৈ আমাক সহায় দিছে সমৰ্থন দিছে আমিও এনেকুৱা ৰাইজক সমৰ্থন দি পেলাই সাকসেস কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত